হাই গাইজ, পূজা চেনেলৰ পৰা অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি বনাবলৈ লৈছোঁ পায়স। বেটাৰ বোলে পায়স খায়, সেইকাৰণে মই ভাবিছোঁ পায়স অকণমান ঘৰতে বনাই দিওঁ তাক। আৰু সৰহকৈ নহয়, অকণমান চাউল মই আধা টেমা লৈছোঁ। এইটো নতুন চাউল হয়। এইটো জহা বৰা বাসমুঠি বা একো নহয়, এইটো নতুন চাউল হয়, ৰঞ্জিত চাউল হয়। এতিয়া মই এইফালে ধুই ল'লোঁ, নাৰিকলো আঙুৰ ধুই ল'লোঁ। আৰু এইকেইটা মই চাউলকেইটা এতিয়া দি দিম ইয়াতে। চাউলকেইটা আগত সিজি ল'ব লাগিব। চাউলকেইটা সিজি লোৱাৰ পিছতহে মানে বাকীবোৰ বস্তু দিব পাৰিম। এতিয়া মই দি দিছোঁ ইয়াতে। বেটা বোলে ওপৰত বহে কৈ আছে, ওপৰত বহাই ল'ব লাগিব এতিয়া তাকো। আৰু ইয়াৰ ওপৰত বহি আছেহি। এতিয়া আমি দুটা এনেকৈ থাকোঁ দিনটো। ল'ৰা থাকিলে আৰু দিনটো কাম বন নহয়, ল'ৰা চাওঁতেই যায়। ল'ৰাই ক'ৰবাত দুখ পাব, ক'ৰবাত কিবা কৰিব। আমাৰ বেটাটো এদিন চাইকেলত আঙুলি ভৰাই লৈছিলে। এয়া হাই কৈ আছে এইফালে। এতিয়া মই লৰাই দিছোঁ এনেকৈ হেতাখনৰ লগত। এনেকৈ লৰাই থাকিব লাগিব, নহ'লে লাগি ধৰিব পাৰিছে। মই ইণ্ডাকশ্যনত কমাই দিছোঁ ইণ্ডাকশ্যনটো। আৰু এইফালে তেজপাত দি দিম এতিয়া, 2 খিলা তেজপাত। 2 খিলা দি দিছোঁ। অকণিৰ কাৰণে 2 খিলা দি দিছোঁ মই। আৰু এনেকৈ হেতাৰ লগত লৰাই থাকিব লাগিব, নহ'লে লাগি ধৰিব পাৰিছে, জ্বলি যাব পাৰিছে। আৰু জুইত বনালেতো আৰু বেছি হয়, জ্বলিয়ে যায়। পূৰা অকল লৰাই থাকিব লাগে। এইটো ঘিউ হয়, মই দি দিম ঘি অলপমান এতিয়া দি দিম মই। আৰু এইখিনি খিচমিচ হয়, এইখিনিও দি দিম। খিচমিচটো দি দিছোঁ। এতিয়া মই এইফালে দি দিছোঁ নাৰিকলখিনি। নাৰিকল মই ৰুকি থৈ দিছোঁ, আৰু নাৰিকলখিনি দি দিছোঁ। এইটো ঘিউটো দি দিম এতিয়া। দি লৈছোঁ আৰু দেখুৱাই দিছোঁ ওচৰৰ পৰা। দেখিছেনে, গাখীৰ মানে শুকাই গৈছে, কমটি গাখীৰ যে। আৰু ঘিউটো দি দিছোঁ। এতিয়া কমাই থোৱা আছে দেখিহে, নহ'লে লাগি ধৰিব। আৰু ধুনীয়াকৈ লৰাই দিছোঁ। খিচমিচটো মই আগতে দি দিলোঁ, নাৰিকলটো পাছত দিছোঁ অকণমান। আৰু ইয়াৰ পাছত মই চেনি এতিয়ালৈকে দিয়াই নাই। ভাতটো মানে চাউলটো সিজিছেনে সিজা নাই সেইটো চাই ল'ব লাগিব। চাউলটো যদি সিজিলে তেতিয়াহে মই দিব পাৰিম চেনি। আৰু গাখীৰ যিমানখিনি আছিলে মই সিমানখিনি দি দিলোঁ। পানীও অলপমান দিলোঁ, পানীও নাই হ'ল, গাখীৰো নাই হ'ল, চব শেষ হৈ গ'ল। আৰু অলপমান গাখীৰ আছে, কালিয় গাখীৰ। সেয়া যদি শুকাই যায়, শুকালে আকৌ দিব লাগিব গাখীৰ। মোৰ মানে ঘি অলপ কমটি হ'ল, আকৌ অকণমান দি দিছোঁ। ঘিটো গোন্ধোৱাই নাছিলে, সেইকাৰণে অলপমান পায়স বনালে ঘিটো গোন্ধাব লাগে, হয় নাই বাৰু। অলপমান বাটাৰ দি দিম এতিয়া। এইফালে বাটাৰ অকণমান দি দিম, বেছি নহয়। বাটাৰ বেছি দিব নালাগে, অকণমান দিব লাগে। আৰু যদিও নাই নিদিলেও, বাটাৰ যদি নাই, বাটাৰ নিদিলেও হয়। বাটাৰ আছে কাৰণে মই দি দিছোঁ। বাটাৰ নিদিয়াকৈও বনাব পাৰে, অকল ঘি লগতে বনাব পাৰে। কিন্তু ঘি অকণমান সৰহকৈ দিব লাগে, তেতিয়া খাবলৈও ভাল হয় আৰু পূৰা গোন্ধটোও ধুনীয়া হয়। এতিয়া গাখীৰ শুকাই গ'ল। মোৰ গাখীৰ দি দিলোঁ। আজি গাখীৰ, কালিয় গাখীৰ অলপমান আছে। কালিয় গাখীৰ যদি আৰু শুকাই যায়, তেতিয়া মই কালিয় গাখীৰ দি দিব লাগিব। এয়া কালিয় গাখীৰ হয় অকণমান। মই ইয়াতে গেছটোত গৰম কৰি থলোঁ, যদি দিবলগীয়া হয় দি দিম। আৰু চেনিটো দিয়াই নাই, মই চেনিটো এতিয়া দি দিম। চাউলটো সিজিলে যদি মই দি দিম আৰু চেনিটো। এইফালে গুড় দি দিছোঁ অকণমান, ৰং হ'বৰ কাৰণে। গুড়টো মই মিঠা কাৰণে দিয়া নাই, মই ৰং উঠিবৰ কাৰণে দিছোঁ। এতিয়া গাখীৰ দি দিলোঁ। এইটোত গৰম কৰিম, মানে গৰম কৰি পেলাই যদি শুকাই যায়, তেতিয়া মই দি দিম গাখীৰখিনি আকৌ। আৰু এতিয়া চেনি ইয়াতে উলিয়াই লৈছোঁ। চেনিটো আপোনালোকৰ কিমান মিঠা খায়, চেনিটো নিজে গম পাবই, কিমান বনালে কিমান চেনি দিব লাগে। এতিয়া মই চেনি অকণমান দি দিছোঁ ইয়াতে, মিঠা হ'ব ইমানকণে। আৰু গুড়টো মিঠা নহয়, গুড়টো মই অকণমানহে দিছোঁ, এনেই ৰং উঠিবৰ কাৰণে দিছোঁ। এতিয়া হৈ গ'ল, দেখিছেনে কিমান ধুনীয়া ৰং হৈ গৈছে গুড় দিয়াৰ কাৰণে। আৰু এতিয়া একাপ গাখীৰ চাহ লৈ ল'ম, আৰু এইফালে বাতিত এবাতি পায়স লৈ লৈছোঁ। আৰু মই এতিয়া খাই লওঁ মজা কৰি। খাবলৈ পূৰা ধোঁৱা হৈ গৈছে দেই, কেমেৰাটোতে ধোঁৱা লাগি গৈছে। আৰু গাখীৰ চাহটো দেখিছেনে কিমান মজা লাগিছে। তাৰ ৰংটো ৰঙা লাগিছেনে বাৰু পায়সৰ। এনেকৈ বনাব, অকণমান গুড় দি দিব, খাই মজা লাগে।
আৰু মোৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব বেয়া বেয়া কমেন্ট নকৰিব আৰু ইফালে দেখিছেনে কিমান মজা হৈছে আৰু এনেকৈ বনাব সকলোৱে পায়স বনাব জানে হলেও মানে দেখুৱাইছো অলপ বনাইছো কোনোবা যদিও নাজানে মানে বনাবলৈ চেষ্টাটো কৰিব ন ময়োতো আগতে নাজানো হলো এনেকৈ মই ইউটিউবত চাই মই জানিছো শিকিছো সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰিছো আজিলৈ বাই বাই